নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অজয় এডুকেশ্যন টিউবলৈ। আজিৰ ভিডিঅ'টোত আগন্তুক DLED এন্ট্ৰেন্স এক্সামৰ বাবে উপযোগী হোৱাকৈ ছ'চিয়েল ছায়েন্সৰ কেইটামান ইম্পৰ্টেণ্ট MCQs ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ ওপৰত ইম্পৰ্টেণ্ট MCQs লৈ আহিছোঁ। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে 1932 চনৰ পুনা চুক্তি মহাত্মা গান্ধী আৰু কাৰ মাজত হৈছিল? দ্য পুনা পেক্ট অফ 1932 was an agreement between Mahatma Gandhi আৰু কাৰ মাজত হৈছিল? জৱাহৰলাল নেহৰু, B.R. আম্বেদকাৰ, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভভাই পেটেল। এই চাৰিজনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, B.R. আম্বেদকাৰ। পুনেৰ ইয়েৰৱাড়া জেইলত এই চুক্তি চাইন হৈছিল আৰু তাৰিখটো আছিল 24 ছেপ্টেম্বৰ 1932 চন। 1932 চনৰ 24 ছেপ্টেম্বৰত পুনেৰ ইয়েৰৱাড়া জেলত গান্ধীজী আৰু B.R. আম্বেদকাৰৰ মাজত এই চুক্তিটো হৈছিল আৰু সেই সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? লৰ্ড উইলিংটন। নেক্সট কুৱেশ্যন নম্বৰ 2, ভাৰত ত্যাগ আন্দোলন কোন বছৰত আৰম্ভ হৈছিল? দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লাঞ্চড ইন হুইচ ইয়েৰ? 1942, 1945, 1930, 1935। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1942। 1942 চনৰ 9 আগষ্ট তাৰিখে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল আৰু মহাত্মা গান্ধীৰ নেতৃত্বত, কাৰ নেতৃত্বত হৈছিল? মহাত্মা গান্ধীৰ নেতৃত্বত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে এই ভাৰত ত্যাগ আন্দোলনটো আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 3, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ? সৰোজিনী নাইডু, এনি বেচাণ্ট, বিজয়ালক্ষ্মী পণ্ডিত, সুচেতা কৃপালনী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, এনি বেচাণ্ট। এনি বেচাণ্ট এই আইৰিছ মহিলা আছিল, তেওঁ আয়াৰলেণ্ডৰ আছিল এনি বেচাণ্ট। তেওঁ প্ৰথম মহিলা সভানেত্ৰী আছিল কিহৰ? ভাৰতীয় জাতীয় কংগ্ৰেছৰ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী আছিল। তেওঁ কোনটো অধিৱেশনত সভানেত্ৰী হৈছিল? তেওঁ হৈছিল কলকাতা ছেছনৰ, আৰু তাৰ বছৰটো আছিল 1917 চন। 1917 চনত কলকাতা অধিৱেশন হৈছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ, তাৰে সভানেত্ৰী আছিল এনি বেচাণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 4, তলৰ কোনটোৰ বাবে আইন অমান্য আন্দোলন আৰম্ভ হৈছিল? দ্য চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট ৱাজ ইনিচিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং ইভেণ্টছ? কোনটোৰ বাবে হৈছিল? দণ্ডি মাৰ্চ, খিলাফত আন্দোলন, জালিয়ানৱালাবাগ হত্যাকাণ্ড, বংগ বিভাজন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দণ্ডি মাৰ্চ। দণ্ডি মাৰ্চৰ বাবে আইন অমান্য আন্দোলন হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 5, কুখ্যাত জালিয়ানৱালাবাগ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? Where did the infamous জালিয়ানৱালাবাগ massacre take place? দিল্লী, মুম্বাই, অমৃতসৰ, কলকাতা। পঞ্জাৱৰ অমৃতসৰত হৈছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অমৃতসৰ। আৰু সেইদিনাখন তাৰিখটো কিমান আছিল? 13 এপ্ৰিল 1919 চন। সেইদিনাখন বৈশাখী আছিল। এই বৈশাখীৰ দিনতে এই হত্যাকাণ্ড সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 6, অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য কি আছিল? হোৱাট ৱাজ দ্য মেইন অবজেক্টিভ অফ দ্য নন কোঅপাৰেশ্যনেল মুভমেণ্ট? অৰ্থনৈতিক স্বাধীনতা লাভ কৰিবলৈ পৰিষদৰ ভিতৰত ব্ৰিটিছ নীতিৰ বিৰোধিতা কৰা, পূৰ্ণ স্বৰাজ লাভ কৰা আৰু ঘ নম্বৰত আছে সামাজিক অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ যোৱাটোৱে আছিল অসহযোগ আন্দোলনৰ মূল উদ্দেশ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, পূৰ্ণ স্বৰাজ লাভ কৰা। এই গ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ। পূৰ্ণ স্বৰাজ লাভ কৰাটোৱে উদ্দেশ্য আছিল অসহযোগ আন্দোলনৰ। নেক্সট কুৱেশ্যন নম্বৰ 7, 1928 চনত বাৰদলীৰ কৃষক আন্দোলনৰ নেতৃত্ব কোনে কৰিছিল? হু লেড দ্য পিজেণ্ট মুভমেণ্ট ইন বাৰদলী ইন 1928? কৃষক আন্দোলন ক'ত হৈছিল? বাৰদলীত হৈছিল। এই আন্দোলনৰ নেতৃত্ব কোনে কৰিছিল? জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভভাই পেটেল, মহাত্মা গান্ধী, ৰাজেন্দ্ৰ প্ৰসাদ।
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চৰ্দাৰ বল্লভভাই পেটেল। কুৱেশ্যন নম্বৰ 8 কোনটো আন্দোলনে আইন অমান্য আন্দোলনৰ আৰম্ভণি কৰিছিল? হুইচ মুভমেণ্ট মাৰ্ক দ্য বিগিনিং অফ দ্য চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট? কোনটো আন্দোলনে বুজাইছিল আইন অমান্য আন্দোলন? ভাৰত ত্যাগ আন্দোলন, নিমখ সত্যাগ্ৰহ, অসহযোগ আন্দোলন, খিলাফত আন্দোলন। কোনটো আন্দোলনে আইন অমান্য আন্দোলনৰ আৰম্ভণি কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিমখ সত্যাগ্ৰহ, চল্ট মাৰ্চ, তাৰমানে দণ্ডি মাৰ্চ। এই আন্দোলনেই আইন অমান্য আন্দোলনৰ আৰম্ভণি কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9 আইন অমান্য আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে জাতিটোক একত্ৰিত কৰিবলৈ কি প্ৰতীক ব্যৱহাৰ কৰিছিল? হোৱাট ৱাজ দ্য চিম্বল ইউজড বাই মহাত্মা গান্ধী টু ইউনাইট দ্য নেশ্যন ডিউৰিং দ্য চিভিল ডিছঅবিডিয়েন্স মুভমেণ্ট? তেওঁ কি চিম্বল ইউজ কৰিছিল? খাদী, নিমখ, যঁতৰ, ত্ৰিৰংগী পতাকা। খাদী, সল্ট, স্পিনিং হুইল অৰ ট্ৰাইকলাৰ ফ্লেগ। কোনটো চিম্বল ইউজ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নিমখ, সল্ট চিম্বল ইউজ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 10 গান্ধী আৰউইন চুক্তিৰ মূল দাবী কি আছিল? হোৱাট ৱাজ দ্য মেইন ডিমাণ্ড অফ দ্য গান্ধী আৰউইন পেক্ট? গান্ধী আৰউইন পেক্টৰ মেইন ডিমাণ্ড কি আছিল? পূৰ্ণ স্বাধীনতা, ৰাজনৈতিক নেতাসকলক মুকলি কৰি দিয়া, নিমখ কৰ বিলুপ্তি কৰা, চৰকাৰত সমান প্ৰতিনিধিত্ব কৰা, কমপ্লিট ইণ্ডিপেণ্ডেন্স, ৰিলিজ অফ পলিটিকেল প্ৰিজনাৰ, এবলিশ্যন অফ চল্ট টেক্স নে ইকুৱেল ৰিপ্ৰেজেণ্টেশ্যন ইন গভৰ্ণমেণ্ট? ইয়াৰ মূল দাবীটো কি আছিল গান্ধী আৰউইন চুক্তিৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজনৈতিক নেতাসকলক মুকলি কৰি দিয়া। যিসকল ৰাজনৈতিক নেতা জেলত আছিল সেই নেতাসকলক মানে মুকলি কৰি দিয়াটোৱে আছিল গান্ধী আৰউইন পেক্টৰ মেইন মানে ডিমাণ্ড। নেক্সট কুৱেশ্যন নম্বৰ 11 1930 চনত দলিতসকলক লৈ ডিপ্ৰেছড ক্লাছ এছ'চিয়েশ্যন কোনে সংগঠিত কৰিছিল? হু অৰ্গেনাইজ দ্য দলিত ইনটু দ্য ডিপ্ৰেছড ক্লাছেছ এছ'চিয়েশ্যন ইন 1930? এই দলিতসকলক লৈ ডিপ্ৰেছড ক্লাছ এছ'চিয়েশ্যন কোনে সংগঠিত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আৰ আম্বেদকাৰ। নেক্সট কুৱেশ্যন নম্বৰ 12 কংগ্ৰেছৰ ভিতৰত কোনজন নেতা স্বৰাজ পাৰ্টিৰ লগত জড়িত আছিল? হুইচ লিডাৰ ৱাজ এছ'চিয়েটেড উইথ দ্য স্বৰাজ পাৰ্টি উইদিন কংগ্ৰেছ? কংগ্ৰেছৰ ভিতৰত কোনজন নেতা স্বৰাজ পাৰ্টিৰ লগত জড়িত আছিল? সুভাষ চন্দ্ৰ বসু, চি.আৰ. দাস, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি.আৰ. দাস। চি.আৰ. দাসৰ ফুল ফৰ্মটো কি হৈছে? চিত্তৰঞ্জন দাস। তেওঁৰ নিক নেম এটা আছিল দেশবন্ধু বুলি তেওঁ কোৱা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 13 অসমৰ বাগিচা শ্ৰমিকৰ মূল অভিযোগ কি আছিল? হোৱাট ৱাজ দ্য মেইন গ্ৰিভেঞ্চ অফ প্লেণ্টেশ্যন ৱৰ্কাৰ্ছ ইন আছাম? বাগিচাৰ যিসকল শ্ৰমিক অসমৰ বাগিচাৰ শ্ৰমিকসকলৰ মূল অভিযোগ আছিল, কি আছিল সেই অভিযোগটো? অপশ্যন এ আছে উচ্চ কৰ, বি কৰ্মৰ অৱস্থা বেয়া, আৰু চি আছিল আভ্যন্তৰীণ প্ৰব্ৰজনৰ আইনৰ অধীনত নিষিদ্ধ চলাচল, আৰু ডি আছে চৰকাৰত প্ৰতিনিধিত্বৰ অভাৱ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আভ্যন্তৰীণ প্ৰব্ৰজন আইনৰ অধীনত নিষিদ্ধ চলাচল। অসমত বাগিচাত যিসকল শ্ৰমিক কাম কৰি আছিল তেওঁলোকৰ কাৰণে এই আভ্যন্তৰীণ প্ৰব্ৰজন আইন এই আইনটো আনিছিল। এই আইনৰ অধীনত কি হৈছিল? তেওঁলোকে মানে বিনা অনুমতিত বাগিচাৰ পৰা যাব নোৱাৰিছিল বা বাগিচাৰ পৰা চলাচল কৰিব নোৱাৰিছিল। কিছুমানে বাগিচাৰ পৰা পলাইও গৈছিল। তো এই বস্তুটো আইনটো অহাৰ ফলত তেওঁলোকৰ মানে এই চলাচলত নিষেধাজ্ঞা আহি গ'ল। সেইকাৰণে তেওঁলোকে এই শ্ৰমিকসকলে মূল অভিযোগ এইটোৱে কৰিছিল যে এই আইনটো উঠাই দিব লাগে বুলি। তো অপশ্যন চিটো হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন নম্বৰ 14 কোনখন আইনে ভাৰতৰ সাংবিধানিক ব্যৱস্থাৰ কাম কাজ চোৱা চিতা কৰিবলৈ বিধিগত আয়োগ গঠন কৰিছিল? হুইচ এক্ট created a statutory commission to look into the functioning of the constitutional system in India? তাৰমানে ভাৰতৰ সাংবিধানিক কাম কাজ মই চনটো পাহৰিছোঁ 1917 আছিল চাগে। 1917ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰ 1970 হ'ব লাগিছিল চনটো। 1917ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আহিছিল, এই ভাৰত চৰকাৰ আইন। এই আইনখন মানে সেই আইনখনৰ কাম কাজ কিমানখিনি হৈছেগৈ বা সেই আইনৰ এই ভাৰতৰ যি ভাৰত চৰকাৰ তাৰ মানে সাংবিধানিক ব্যৱস্থাটো এই চোৱা চিতা কৰিবৰ কাৰণে কোন আহিছিল? ভাৰত চৰকাৰ আইন
নে চাইমন কমিশ্যন, নে ৰাওলাট আইন, নে মণ্টেগু চেমছফৰ্ড সংস্কাৰ? তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাইমন কমিশ্যন। তো সেই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ ছুপাৰভাইজ কৰিবৰ কাৰণে কোন আহিছিল? চাইমন কমিশ্যন আহিছিল। চাইমন কমিশ্যন আহিছিল। কোন চনত আহিছিল? সেইটো হৈছে 1928 চনত আহিছিল। চাইমন কমিশ্যন গঠন হৈছিল 1927 চনত গঠন হৈছিল, কিন্তু ভাৰতলৈ আহিছিল 1928 চনত। আৰু এই চাইমন কমিশ্যনটো আৰু এটা এড অন ইয়াত কৈ দিছোঁ, চাইমন কমিশ্যনটো ফেইল হৈছিল। ফেইল হোৱাৰ কাৰণ আছিল তাত কমপ্লিটলি ইংৰাজসকলে আছিল সেই কমিশ্যনটোত, এটাও ভাৰতীয় নাছিল। সেইকাৰণে চাইমন কমিশ্যনে ভাৰতত সফলতা লাভ নকৰিলে। নেক্সট কুৱেশ্যন নম্বৰ 15 আৰু আজিৰ ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন। 1929 চনত লাহোৰত কংগ্ৰেছৰ অধিৱেশনৰ নেতা কোন আছিল? হু ৱাজ দ্য লিডাৰ অফ দ্য কংগ্ৰেছ ছেছন এট লাহোৰ ইন 1929? কংগ্ৰেছৰ কেইবাটাও ছেছন হৈছিল, কংগ্ৰেছৰ এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন। ইয়াত প্ৰশ্নটো ধৰিছে লাহোৰ অধিৱেশনত 1929 চনত হৈছিল। এই লাহোৰ অধিৱেশনত নেতা কোন আছিল, মেইন লিডাৰ কোন আছিল? মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সুভাষ চন্দ্ৰ বসু, বল্লভ ভাই পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, অপশ্যন খ, জৱাহৰলাল নেহেৰু। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানে। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।